ৰাজ্যত বিভিন্ন প্ৰান্তত আমি শুনিবলৈ পাওঁ যে হাতী আৰু মানুহৰ সংঘাত হৈছে বুলি আৰু তেনেকে বহুত বাতৰি পাওঁ কিন্তু আজি তাৰে বিপৰীত দৃশ্য এক মনোমোহা দৃশ্য হাতীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে হাতী জাকে বিচৰণ কৰি আছে সুন্দৰকৈ পথচাৰীৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে মনোমোহা দৃশ্য কোনো মানুহক অসুবিধা নকৰাকৈ হাতীয়ে ধুনীয়াকৈ বিচৰণ কৰি আছে আপোনালোকে দেখিছে ইয়াৰ পৰাই বুজা যায় যে মানুহে হাতীক যদি কোনো ক্ষতি নকৰে আক্ৰমণ নকৰে তেনেহলে হাতীও মানুহক কোনো ধৰণৰ ক্ষতি নকৰে আৰু সংঘাত নকৰে ইয়াৰ পৰাই বুজা যায় যে মানুহে হাতীক আক্ৰমণ নকৰিলে ক্ষতি নকৰিলে হাতীও মানুহৰ লগত সংঘাত কেতিয়াও নকৰে তাৰে এক উদাহৰণ আৰু পথচাৰীয়ে সকলোৱে যোৱা পথতে সকলোৱে ঘূৰি ঘূৰি চাইছে দৃষ্টি আকৰ্ষণ কৰিছে এয়া এক সুন্দৰ মনোমোহা দৃশ্য আহি থাকে 5 6টা 10টা এনেকে আহি থাকে